ধৰিলা পুলিচ আৰ্মি আৰু ষ্টেট লেভেলৰ যিকোনো চাকৰিৰ কাৰণে একেবাৰে পইচা পকেটত খালি থাকিলেও আহি যাব বিজিতক ক'ব বিজিতে মোক এটা কল বা হোৱাটছআপ কৰি দিয়াৰ লগে লগে আপোনালোকক ফ্ৰী টাইমত কৰাই দিম আৰু মই বিজিতক পইচাটো পে' কৰি দিম। আপোনালোকক এতিয়া দেখাব গৈ আছোঁ মই দোকানটোৰ লোকেশ্যন। মই এতিয়া বৰ্তমান আছোঁ দেৰগাঁও ট্ৰেফিক পইণ্টৰ পৰা অলপ আগতে। মই চাইকেল চলাই গৈ আছোঁ, আপোনালোকক চাব লেফ্ট ৰাইট দেখুৱাই দিছোঁ। অলপ আগতে ষ্টেট বেংকটো আছে, তাৰ আগতে অলপ আগতে এইখন দোকান। অলৰেডি দোকানটোৰ ওচৰত আহি পালোঁ। গোটেই দোকানটোৰ ফ্ৰণ্টৰ বেনাৰ এটা আপোনালোকে চাওক। ভিতৰলৈ যাম, আমি এতিয়া ডাইৰেক্ট কথা পাতিম। ইয়াতে আছে ভিজিট ভিজিট একচুৱেলি কিছুমান ইয়াতে মেনুৱেলটো দেখুৱাম আপোনালোকক। অনলাইন দোকান আছে, ত' ভিজিটৰ থ্ৰুলি কৰিলে যিসকল ইণ্টাৰভিউ লভাৰ যিসকলে ইণ্টাৰভিউ কাৰণে প্ৰেক্টিচ কৰি আছে অনলাইন কাম ধৰিলা পুলিচ আৰ্মি আৰু ষ্টেট লেভেলৰ যিকোনো চাকৰিৰ কাৰণে দেৰগাঁও স্থিত আমাৰ যিটো ষ্টেট বেংকৰ নিশ্চয় সমীপতে মই দি দিম। ভিজিটৰ নাম্বাৰটো স্ক্ৰীণত দি দিম আৰু কম মাৰ্জিনতে কম সময়তে। আৰু যিসকলৰ পইচা একেবাৰে নাই অনলাইন কৰিবলৈ ভিজিটক ক'লে হ'ল, ভিজিটে মোক হোৱাটছআপ কৰিব। হোৱাটছআপ কৰি দিয়াৰ লগে লগে মই নিজে পে' কৰি দিম, ভিজিটে অনলাইন কৰি দিব। কিন্তু যিসকলে কৰিব বিচাৰি মই মেনুৱেলটো দেখুৱাওঁ আপোনালোকক কি ইয়াত হয়। মই মেনুৱেলটো আগতে দেখুৱাই লৈছোঁ, তাৰপিছত ভিজিটৰ লগত কথা পাতিম। চ' ইয়াত ভিজিটৰ হেৰিত পোৱা হয় আপোনালোকক অনলাইন যিটো ফৰ্ম ফিল আপ হয়। অনলাইন ফৰ্ম ফিল আপটো জেৰক্স ফটো আৰু DTP প্ৰিণ্টিং লেমিনেশ্যন পাণ্ট আৰু ড্ৰাইভিং লাইচেঞ্চ আৰু ইনকাম চাৰ্টিফিকেটৰ পৰ্যন্ত কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ আপডেট কৰিবলগীয়া আছে, PRC আপডেট কৰিবলগীয়া আছে, ভোটাৰ কাৰ্ড আপডেট কৰিবলগীয়া আছে আৰু ফিক্সেশ্যনৰ আৰু ইলেক্ট্ৰিচিটি বিল আৰু ৱেডিঙৰ যিকোনো কাৰ্ড বনাবলগীয়া আছে যদি আমি ভিজিটক ক'লে হ'ল। তাৰপিছতে মই ভিজিটে অলপ কৈ দিব যিসকলে ভিডিঅ'টো চাই আছে এইসকলক অলপ কৈ দিয়া কোনটো কেনেকৈ আহিব লাগে আৰু তোমাৰ নাম্বাৰটো দি দিম ইয়াতে যাতে চাব যিসকলে প্ৰেক্টিচ কৰি আছে। আৰু যিসকলে মই মেনুটো দেখুৱাইছোঁ মেনু মতে যিসকলে বিচাৰে যে অলপ মাৰ্জিনত যদি ইয়াত অনলাইন কৰাব বিচাৰে একচুৱেলি যিসকলে ভিডিঅ'টো চাই আছে এইসকলক কৈছোঁ আহি যাব পাৰে। আৰু ভিজিট অলপ কৈ দিয়া। মোৰ দোকানখনৰ নাম হ'ল প্লেনেট ইণ্টাৰনেট কেফে। আপোনাৰ আছে নিয়েৰ SBI সন্মুখতে আছে। আপুনি যোৰহাট লাইনৰ পৰা আহিলে ট্ৰেফিক পইণ্টৰ পৰা আহি আপোনাৰ ষ্টেট বেংক পোৱাৰ আগতে ৰাইট চাইডে চাহ কমপ্লেক্স বুলি এখন মাৰ্কেট আছে, তাতে আপুনি সোমাই আহিলে দেখিবই আপুনি প্লেনেট ইণ্টাৰনেট কেফে হয়। তাতে আপোনাৰ যিকোনো ধৰণৰ অনলাইন ফৰ্ম ফিল আপ, ফটো জেৰক্স, DTP প্ৰিণ্টিং লেমিনেশ্যন, পান কাৰ্ড, আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ, আপোনাৰ ইনকাম চাৰ্টিফিকেট হওক, PRC হওক, কাষ্ট চাৰ্টিফিকেট, ফ্লেক্স, লাইটৰ বিল, আপোনাৰ বিয়া কাৰ্ড ইত্যাদি বা বিয়া সকাম ইত্যাদি চিঠিকে ধৰি সকলো ধৰণৰ কাম ইয়াত আপোনালোকে কৰিব পাৰিব। আৰু দাদাৰ চেনেলটোৰ থ্ৰুৱেদি যদি আপোনালোকে মোৰ ইয়ালৈ আহে অতি কম মূল্যৰ ভিতৰত বেলেগতকৈ সস্তাত আপোনালোকৰ যিকোনো কাম কৰিব পাৰিব। আৰু যিসকলৰ একেবাৰে পইচা কম নোৱাৰিছে অনলাইন ফিল আপ কৰিবলৈ, অনলাইন ফিল আপ কৰা যিসকল বন্ধু বান্ধৱীয়ে ইণ্টাৰভিউ কাৰণে প্ৰেক্টিচ কৰি আছে এইসকলক কৈছে যে একেবাৰে পইচা পকেটত খালি থাকিলেও আহি যাব ভিজিটক ক'ব। ভিজিটে মোক এটা কল বা হোৱাটছআপ কৰি দিয়াৰ লগে লগে আপোনালোকক ফ্ৰী টাইমত কৰাই দিম আৰু মই ভিজিটক পইচাটো পে' কৰি দিম। এইটো 100% গেৰাণ্টি দিছোঁ। ভিজিট আছে, ভিজিট নিশ্চয় কৰাই দিব। যিসকলে একেবাৰে পইচাৰ নহয় এইসকলক ভিজিটেও ৰিক্স লৈছে, ময়ো ৰিক্স লৈছোঁ। এটা 100% কৰাই দিব। মই আপোনালোকক ধুনীয়াকৈ লোকেশ্যনটো দেখুৱাম। এইটো দোকানলৈ আহিবলৈ হ'লে নিশ্চয় সমীপত ফ্ৰণ্টত এইটো লিখা আছে আপোনালোকক দেখুওৱা আছে। ট্ৰেফিক পইণ্টটো চাৰিআলি ট্ৰেফিক পইণ্টটো ইফালে আছে। আৰু ট্ৰেফিক পইণ্টটো পাৰ হোৱাৰ পিছতে অলপ ইয়াতে দোকানৰ যিটো আপোনালোকৰ বেনাৰ আছে বেনাৰটো পোৱা যাব। ইয়াৰ পিছত অলপ আগতে গ'লে আপোনালোকৰ ষ্টেট বেংকটো পোৱা যাব। অলপ আগতে গ'লে ষ্টেট বেংকটো পোৱা যাব। তাৰপিছতে আছে আপোনালোকৰ এইটো ট্ৰেফিক পইণ্ট। চ' ট্ৰেফিক পইণ্টৰ পৰা অলপ আগতে আহি এইটো আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। চ' মই দেখুৱাই দিছোঁ আপোনালোকক ভিতৰত কেনেকৈ আছে। নতুনকৈ খুলিছে দোকানসমূহ। এইটো চব জেৰক্স দুখন আছে। ইয়াৰ পৰা গৈ আপোনালোকে ৰাইট চাইডে পাব, ইয়াতে ৰাইট চাইডে পাব। এইটো আছে ৰাইট চাইডে। চ' প্লেনেট ইণ্টাৰনেট কেফে বুলি দিয়া আছে, ইয়াতে আপোনালোকে হেৰি কৰিব পৰা।
মই স্ক্ৰীনৰ নাম্বাৰটো দিম তোমাৰ নাম্বাৰটো দিম যদিও এবাৰ কৈ দিয়া তোমাৰ হোৱাটছএপত পায় আৰু মোৰ হোৱাটছএপৰ পাৰ্চনেল নাম্বাৰ একেটাই হয় নাম্বাৰটো হ'ল 6003220193 আকৌ এবাৰ কৈ দিছোঁ 6003220193 ধন্যবাদ সকলো মোৰ ইউথ মটিভেশ্যনৰ পৰিয়ালবৰ্গই যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু দেৰগাঁও হিষ্ট্ৰীয় যিসকল বন্ধু বান্ধৱীয়ে ইণ্টাৰভিউৰ কাৰণে প্ৰেক্টিছ কৰি আছে এইসকল বন্ধু বান্ধৱী আহিব পাৰে ভিজিটক লগ কৰিব পাৰে আৰু ভিজিটক এনি 24 আৱাৰ্ছ হোৱাটছএপত মানে এনি টাইম কল কৰিব নালাগে হোৱাটছএপত আপোনালোকে মেছেজ কৰিব যাতে চাকৰি কিবা ওলাইছে নেকি ফৰ্ম কিবা ওলাইছে নেকি অনলাইন কিবা ফৰ্ম ফিল আপ কৰিবলগীয়া ওলাইছে নেকি এইটো আপোনালোকে হোৱাটছএপত খবৰ কৰিব পাৰিব আৰু লগতে মোৰ এটা হোৱাটছএপ গ্ৰুপো আছে জব ইনফৰমেশ্যন বুলি যদি আপোনালোকে কণ্টেক্ট কৰে তাত মই অলৰেডি ইনফৰমেশ্যনবিলাক দিয়ে থাকোঁ তাতে আপোনালোকে কণ্টেক্ট কৰিলে হয় হোৱাটছএপত ঠিক আছে মই ভিজিটৰ হোৱাটছএপৰ যিটো লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাতো জইন হ'ব পাৰিব প্লাছ আপুনি চাকৰি যিকোনো চাকৰি ষ্টেট লেভেলৰ যিকোনো চাকৰিৰ বিষয়বস্তুসমূহ এই গ্ৰুপৰ থ্ৰুদি জানিব পৰা হ'ব আৰু সকলো মোৰ ইউথ মটিভেশ্যন পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ যাতে ভিডিঅ'টো শ্বেয়াৰ কৰক দেৰগাঁও হিষ্ট্ৰীত যিসকল বন্ধু বান্ধৱী প্ৰেক্টিছ কৰি আছে যাতে ভিডিঅ'টো এইসকল বন্ধু বান্ধৱীৰ ওচৰত পায় জয় হিন্দ জয় অসম ধন্যবাদ